নমস্কাৰ জিআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে কি কোৰ্স পঢ়িব পাৰে। এছএছ পাছ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে গ্ৰেজুৱেচন কৰিব পাৰে। গ্ৰেজুৱেচন আৰ্টছতেই হওক, সায়েন্সতেই হওক বা কমাৰ্চৰেই হওক, সকলোৱে গ্ৰেজুৱেচন কমপ্লিট কৰিব পাৰে। বৰ্তমান অৱস্থাত নতুন শিক্ষা নীতি 2020 যেহেতু আৰম্ভ হৈছে, এই যি নতুন শিক্ষা নীতি, এই শিক্ষা নীতি অনুসৰি গ্ৰেজুৱেচনত যেহেতু 4টা বছৰ অতিক্ৰম কৰিব লাগিব। ইয়াত অৱশ্যে এটা কথা তোমালোকে জানা যে 4টা বছৰত প্ৰতিটো বছৰতে যেহেতু সাৰ্টিফিকেট দিয়া হ'ব, আগৰ যেনেকৈ 3টা বছৰ পাছ কৰিলেহে গ্ৰেজুৱেচনৰ সাৰ্টিফিকেটখন পাব পাৰি, এতিয়া যেহেতু কথাটো তেনেকুৱা নহয়। বৰ্তমান অৱস্থাত প্ৰথম যিটো ইয়েৰ, সেই ইয়েৰত 2টা সেমিষ্টাৰ থাকিব। সেই সেমিষ্টাৰ 2টা তোমালোকে পাছ কৰিলে তোমালোকে বিএ সাৰ্টিফিকেট পাবা। যদি বিএ হয় বা বিএসসি হলে বিএসসি সাৰ্টিফিকেট পাবা, বিকম হলে বিকম সাৰ্টিফিকেট পাবা। আৰু নেক্সট ইয়েৰটো মানে দ্বিতীয় বছৰটোৰ 2টা সেমিষ্টাৰ যদি কমপ্লিট হয়, তোমালোকে ডিপ্লোমা সাৰ্টিফিকেট পাবা। আৰু নেক্সট যদি তৃতীয় ইয়েৰটো 3 বছৰৰ যিটো কোৰ্স, সেই কোৰ্সতো 2টা সেমিষ্টাৰ থাকিব। সেই সেমিষ্টাৰ 2টা যদি তোমালোকে পাছ কৰা, তেতিয়াহ'লে তোমালোকে পাবা ডিগ্ৰী যি সাৰ্টিফিকেট, ডিগ্ৰী সাৰ্টিফিকেট পাবা। যদি তোমালোকে 4 নম্বৰ ইয়েৰটো কৰা, তেতিয়াহ'লে 4 নম্বৰ 2টা সেমিষ্টাৰ থাকিব। সেই 2টা সেমিষ্টাৰ তোমালোকে যদি কমপ্লিট কৰিব পাৰা, তেতিয়াহ'লে তোমালোকে ৰিচাৰ্চ উইথ ডিগ্ৰী যিখন সাৰ্টিফিকেট সেইখন পাবা। মাষ্টাৰ যদি কৰা, মাষ্টাৰত এটা বছৰত কিন্তু মাষ্টাৰ কমপ্লিট হৈ যাব। নতুন এডুকেশ্যন পলিচি এইটো এটা সুবিধা হয়। বৰ্তমান অৱস্থাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিছে, সেইসকল ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰায়ে এটা কথা আহিব যে 4টা বছৰ যিহেতু গ্ৰেজুৱেশ্যন লাগিব। বৰ্তমান অৱস্থাত বহুতো ছাত্ৰ-ছাত্ৰীয়ে এই ক্ষেত্ৰত দুমোজাত পৰা দেখা গৈছে যে কি কৰিব, মানে গ্ৰেজুৱেশ্যন কৰিব নে অন্য কিবা কোৰ্স কৰিব। সেই ক্ষেত্ৰত বহুতো ছাত্ৰ-ছাত্ৰীৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হয়। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে আমি এইচএছ পাছ কৰাৰ পাছত তোমালোকে কি বিষয় পঢ়িব পাৰা, সেই বিষয়সমূহ কি সেই সম্পৰ্কত তোমালোকক অৱগত কৰিব বিচাৰিছোঁ। আৰ্টছৰ ষ্টুডেণ্টৰ বাবে যিবিলাক পপুলাৰ কোৰ্স হয়, সেই কোৰ্সখিনি তোমালোকে চোৱা। BA ইন হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্সেছ বুলি ক'লে তোমালোকে মন কৰিব, হায়াৰ ছেকেণ্ডেৰীত ধৰি লোৱা ছ'চিয়লজি লৈ পঢ়িছা, ইকনমিক্স লৈ পঢ়িছা, পল ছায়েন্স লৈ পঢ়িছা, যিকোনো এটা বিষয়ত তোমালোকে অনাৰ্ছ সহ গ্ৰেজুৱেশ্যন কৰিব পাৰা। নেক্সট আহিলে BA ইন আৰ্টছ, ফাইন ভিজুৱেল পাৰফৰ্মিং। এই 3টা বিষয় থাকে BA ইন আৰ্টছত। গতিকে এইকেইটা বিষয় লৈ তোমালোকে পঢ়িব পাৰা। বিশেষকৈ কালচাৰেল ছাইডত যিবিলাকৰ ৰাপ আছে, তেওঁলোকৰ কাৰণে এইকেইটা ছাবজেক্ট বেছি উপযুক্ত হয়। নেক্সট আহিলে বেচেলৰ অফ ফাইন আৰ্টছ, এইটো BFA বুলি কয়। BFA তোমালোকে কৰিব পাৰা, যিবিলাকৰ বিশেষকৈ কালচাৰেল ছাইডত, বিশেষকৈ আৰ্টত যিবিলাকৰ ৰাপ থাকে, তেওঁলোকে বেচেলৰ অফ ফাইন আৰ্টছ কৰিব পাৰা। নেক্সট আহিলে BDS ইন এনিমেশ্যন। এতিয়া বেচেলৰ ডিজাইনিং ইন এনিমেশ্যন। এনিমেশ্যন তোমালোকে দেখিছা, এনিমেশ্যনৰ ভিডিঅ' তোমালোকে নিশ্চয় চাইছা। এই এনিমেশ্যনৰ যদি তোমালোকে কাম কৰিব বিচাৰা, তেতিয়াও তোমালোকে এই এনিমেশ্যন কোৰ্স কৰিব পাৰা। নেক্সট আহিলে BA LLB। এতিয়া এইচএছ পাছ কৰাৰ পাছত তোমালোকে LLB পঢ়িব পাৰা। নেক্সট আহিলে BDS ইন ডিজাইনিং। ডিজাইনিঙত তোমালোকে বেচেলৰ কৰিব পাৰা। নেক্সট আহিলে BSc ইন হস্পিটেলিটি এণ্ড ট্ৰেভেল। এইটো বিষয় তোমালোকে পঢ়িব পাৰা। নেক্সট আহিলে BSc ইন ডিজাইন। এইটো বিষয় পঢ়িব পাৰা। নেক্সট আহিলে বেচেলৰ অফ জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, যিটো BJMC। BJMC তোমালোকে কৰিব পাৰা। এইটো জাৰ্নেলিজিম, তোমালোকে জানা সাংবাদিকতা যথেষ্ট জনপ্ৰিয় এটা বিষয় হয়। এই বিষয়ত তোমালোকে যদি ৰাপ আছে, জাৰ্নেলিজিমৰ ক্ষেত্ৰত হওক, মাছ কমিউনিকেশ্যনৰ, এই বিষয়তো তোমালোকে গ্ৰেজুৱেশ্যন কৰিব পাৰা। আৰু যিহেতু এনেকুৱা কিছুমান বিষয় যদি তোমালোকে বাছি লোৱা, তেতিয়াহ'লে কি হয়, এই বিষয়বোৰ পঢ়াৰ পাছত তোমালোকে নিজে কিবা এটা কৰিব পাৰিবা। তাৰমানে ইয়াত এনেকুৱা নহয় যে অকল চাকৰি এটাৰ বাবে তোমালোকে অপেক্ষা কৰি থাকিব লাগিব, যদি চাকৰি নোপোৱা তেতিয়াহ'লে তোমালোকে নিবনুৱা হৈ থাকিব লাগিব, এনেকুৱা নহয়। নেক্সট আহিলে BHM ইন হস্পিটেলিটি এণ্ড ট্ৰেভেল। বেচেলৰ অফ হোটেল মেনেজমেণ্ট। এইটো বিষয়টো তোমালোকে পঢ়িব পাৰা। এইটো খুব ডিমাণ্ড থকা বিষয় হয়। মানে এনেকুৱা বিষয়বিলাক যদি তোমালোকে পঢ়া, বিশেষকৈ চৰকাৰী চাকৰি যিহেতু আমি সকলোৱে নাপাওঁ, কিন্তু এই বিষয়বিলাক পঢ়া যিসকল ছাত্ৰ-ছাত্ৰী থাকিব, তেওঁলোকে সাধাৰণতে প্ৰাইভেট জব লাভ কৰিবলৈ সক্ষম হয়। আৰু এনেকুৱা ধৰণৰ প্ৰাইভেট জববিলাকত চেলাৰী যথেষ্ট ভাল হয়। গতিকে তোমালোকে BHM কৰিব পাৰা। নেক্সট আহিলে বেচেলৰ অফ জাৰ্নেলিজিম। নেক্সট হ'ল বেচেলৰ অফ মাছ মিডিয়া। এইটো যথেষ্ট পপুলাৰ হয়। এই বিষয়টো তোমালোকে গ্ৰেজুৱেশ্যন কৰিব পাৰা। নেক্সট আহিলে BA ইন হস্পিটেলিটি এণ্ড ট্ৰেভেল। নেক্সট BA ইন এনিমেশ্যন। নেক্সট আহিলে DED ডিপ্ল'মা ইন এডুকেশ্যন। এই বিষয়টো তোমালোকে পঢ়িব পাৰা। নেক্সট আহিলে BCom ইন একাউণ্টিং এণ্ড
কমাৰ্চ এইটো বিষয় ল'ব পাৰা বা BBA LLB বা BCA IT এণ্ড ছফ্টৱেৰ BCA যিহেতু যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হয় এই বিষয়ত তোমালোকে অধ্যয়ন কৰিব পাৰা এতিয়া এইখিনি হ'ল আৰ্টছৰ ষ্টুডেণ্টৰ বাবে সকলে আৰ্টছত HS পাছ কৰিছা সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই বিষয়খিনিৰ কথা ভাবিব পাৰা ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ বিষয় আৰ্টছৰ ষ্টুডেণ্টৰ কাৰণে আছে তেনেকুৱা ধৰণৰ বিষয় যেনেকৈ লিংগুইষ্টিক্স ৰিলিজিয়াছ ষ্টাডিজ ফৰেইন লেংগুৱেজেছ ফেশ্বন ডিজাইনিং থিয়েটাৰ ষ্টাডিজ ফিল্ম মেকিংছ আৰ্ট হিষ্ট্ৰী এণ্ড ৰিলেটেড ফিল্ডছ আৰু বিভিন্ন ধৰণৰ কোৰ্চ আছে যেনেকৈ ধৰি লোৱা এডভাৰটাইজিঙৰ কোৰ্চ ইণ্টেৰিয়ৰ ডিজাইনাৰ কেনেকৈ হ'ব পাৰি টিচিং হস্পিটেলিটি ট্ৰেভেল এণ্ড টুৰিজিম ইভেণ্ট মেনেজমেণ্ট ছ'চিয়'লজি সাইক'লজি ক্ৰিয়েটিভ ৰাইটিং ছ'চিয়েল ৱৰ্ক ফেশ্বন ফটোগ্ৰাফী মেকআপ বিউটি ইয়াৰ উপৰিও তোমালোকে ITI কৰিব পাৰা ITI যিহেতু বিভিন্ন ট্ৰেড আছে যিকোনো এটা ট্ৰেডত তোমালোকে পঢ়িব পাৰা যিটো তোমালোকৰ পচন্দৰ হয় তেনেকুৱা এটা ট্ৰেড তোমালোকে বাছি ল'ব পাৰা তাৰ উপৰিও পলিটেকনিক আছে পলিটেকনিকতো তোমালোকে পঢ়িব পাৰা HS পাছ কৰাৰ পাছত আচলতে বিভিন্ন সুযোগ আছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে মাত্ৰ তোমালোকে কি পঢ়িবা কেনেকৈ নিৰ্বাচন কৰিবা সেইটোহে সবতছে গুৰুত্বপূৰ্ণ যিটো তোমালোকৰ কাৰণে হেল্পফুল বুলি ভাবিছা মানে যিটোৱে তোমাক অতি সোনকালে বা তাৎক্ষণিকভাৱে এটা চাকৰি সন্ধান দিব পাৰে তেনেকুৱা ধৰণৰ ট্ৰেড তোমালোকে নিৰ্বাচন কৰিব পাৰা অৱশ্যে সকলো ষ্টুডেণ্টৰ কাৰণে নহয় যিহেতু কিছুমান ষ্টুডেণ্টৰ ঘৰুৱা অৱস্থা ভাল আৰ্থিক অৱস্থা ভাল তেওঁলোকক এটা দীঘলীয়া সময় ঘৰৰ পৰা পঢ়ুৱাৰ ব্যৱস্থা আছে গতিকে সেইসকল ষ্টুডেণ্টে যদি তেওঁলোকৰ পঢ়াত মনো আছে তেওঁলোকে এনেকুৱা ধৰণৰ ট্ৰেডবোৰ নিৰ্বাচন কৰিব নালাগে তেওঁলোকে যিহেতু গ্ৰেজুৱেশ্যন কৰাৰ পাছত পোষ্ট গ্ৰেজুৱেশ্যন কৰিব পাৰিব মানে উচ্চ শিক্ষা তেওঁলোকে আহৰণ কৰিব পাৰে কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে অতি সোনকালে এষ্টাব্লিছমেণ্টৰ কথা ভাবিছা সেইসকল ছাত্ৰ ছাত্ৰীয়ে অন্যান্য যিবিলাক কোৰ্চ আছে সেই কোৰ্চখিনি তোমালোকে নিৰ্বাচন কৰি ল'ব পাৰা নেক্সট তোমালোকে যদি কমাৰ্চত HS পাছ কৰিছা তেতিয়াহ'লে তোমালোকে কি কি ছাবজেক্ট পঢ়িব পাৰিবা সেই সম্পৰ্কটো চাই লোৱা BCom কৰিব পাৰা BCom জেনেৰেল কৰিব পাৰা মানে অনাৰ্ছ লৈ BCom কৰিব পাৰা জেনেৰেল BCom কৰিব পাৰা নেক্সট BCom ইন একাউণ্টিং এণ্ড কমাৰ্চ কৰিব পাৰা BBA LLB কৰিব পাৰা BBA BMS কৰিব পাৰা BCA কৰিব পাৰা IT এণ্ড ছফ্টৱেৰত চাৰ্টাৰ্ড একাউণ্টেঞ্চি যিটো CA বুলি কোৱা হয় সেইটো কৰিব পাৰা কোম্পানী ছেক্ৰেটৰী এইখিনি বিষয় তোমালোকে পঢ়িব পাৰা তোমালোকে যদি HS ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰিছা তেতিয়াহ'লে তোমালোকে কি কি পঢ়িব পাৰা চোৱা যদি সায়েন্স উইথ মেথছ থাকে মানে PCM বা PCMB হয় তোমালোকৰ তেতিয়াহ'লে তোমালোকে BTech BE বা ইণ্টিগ্ৰেটেড MTech BCA BArch BSc কৰিব পাৰা তোমালোকৰ যদি HS সায়েন্স উইথ বায়'লজি মানে PCB বা PCMB হয় তেতিয়াহ'লে তোমালোকে MBBS কৰিব পাৰা BDS কৰিব পাৰা B Pharm কৰিব পাৰা নাৰ্ছিং কৰিব পাৰা আৰু পেৰামেডিকেল কৰিব পাৰা তাৰ উপৰিও বিভিন্ন ধৰণৰ কোৰ্চ কমাৰ্চৰে হওক বা সায়েন্সৰে হওক ষ্টুডেণ্টৰ বাবে আছে আমি আজি ভিডিঅ'টোত এইখিনি তোমালোকৰ বাবে আগবঢ়াইছোঁ যদি তোমালোক উপকৃত হৈছা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা সদৌ শেষত যিসকলে এইবাৰ HS পাছ কৰিছা সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে ভৱিষ্যত জীৱন তোমালোকৰ উজ্জ্বল হয় আজিলৈ ইমানেই ধন্যবাদ